কিমান দিন যে বাট চাইছিলো অন্তৰাৰ বাবে অৱশেষত সেই বিশেষ দিনটো আহি পৰিল অনুৰাগ ঠিকে কৈছা তই সুখীটো অনুৰাগ মা মই সুখী তই এতিয়ালৈকে খাৰাই আছ যে নহিতা তুমিও খাৰাই আছা যে আপুনি ফ্ৰেছ হৈ লওক মই ভাত বাঢ়ো মই মিটিং শেষ কৰি ডিনাৰ কৰিয়ে আহিছোঁ কিন্তু মা তই খালিনে খালোঁ মা দেউতা শুলে শুলে কি হ'ল জেঠাই মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে উৎসু ভালকৈ থাকিব জেঠাই নিজৰ হেল্থটোৰ কেয়াৰ ল'ব তইও তোৰ নিজৰ যতন ল'বি আমিতো তাত নাথাকোঁ গতিকে নিজৰ লগতে নিজৰ পৰিয়ালটোকো নিজেই চাব লাগিব চাম জেঠাই মই চাম দিয়ক মাত্ৰ আপুনি মা দেউতাক চাব চাম দে কিয় নাচামনো হ'ব এতিয়া কণ্টা কটাখন কৰি থাকিব নালাগে যা অন্তৰ তই ওলাগে বাইদেউ তোৰ হঠাৎ হাতখন কি হৈছে একো নাই এনেকৈ কেতিয়াবা হিৰামুৰিয়ে ধৰেই তই সেইবোৰ চিন্তা কৰি নাথাকিবি তই এনেকৈ অকলে ঘৰখনত থাকিব পাৰিবি জানো পাৰিম তই যাচোন সোনকালে ওলাগৈ তই সঁচাকৈ কৈছনে ব'ল ওলাগৈ অনুৰাগ তই ৰেডি হলিনে হৈছে আৰু মা মোৰ ৰাতিপুৱাৰে পৰা খোৱা বোৱা ৰন্ধাৰ পৰা ঘৰ সৰা মচা সকলো কামেই হ'ল কিন্তু তোৰ এতিয়াও কাপোৰযোৰে পিন্ধা হোৱা নাইনে হ'ব আৰু মা 2 মিনিট ভাল চাৰ্ট এটা পিন্ধি সোনকালে কিটচেনলৈ আহ মই পায়স আৰু গাজৰৰ হালুৱা বনাইছো তই টেষ্ট কৰি ক'ব লাগে ভাল হৈছে নে নাই তুমি ৰান্ধিছা যদি ভালেই হ'ব দিয়া যদি বেয়া হয় তেতিয়া কি হ'ব আজি প্ৰথমবাৰৰ বাবে অন্তৰা আৰু বিয়নীয়ে মোৰ হাতৰ ৰন্ধা খাব অইনদিনা যিমান ভালকৈ বনাও আজি তাতকৈ দুগুণ ভাল হ'ব লাগিব সন্মানৰ কথা আছে নহয় মা নহলে মোৰ বোৱাৰীজনীয়ে ভাবিব মোৰ শাহু মায়ে ভালকৈ ৰন্ধা বঢ়া কৰিবই নাজানে বৌ আপোনাকে কিন্তু মই বহুত বেয়া পাইছোঁ কিয় মইনো কি কৰিলোঁ আপুনি কালি মোক ভাত খাই কিয় শুই থাকিবলৈ কৈছিল দিনটো কাম কৰি তোমাৰ ভাগৰ লগা ভাবে আপুনি বিকিদাৰৰ লগত ভাত খাব বুলি ভাবি আমি আগতেই খাই শুই থাকিলোঁ কিন্তু আপুনি পিছত কি কৰিলে কি কৰিলোনো বিকিদাৰৰ বাহিৰত খাই অহাৰ কাৰণে আপুনিও একো নোখোৱাকৈ শুই থাকিল ন বৌ জোন সেই কথাটো তুমি কেনেকৈ গম পালা কাৰণ কালি ৰাতি বনোৱাখিনি আজি ৰাতিপুৱা আমাৰ ৰাস্তাৰ কাষত সেই ভিক্ষাৰীজনক দিয়া মই নিজ চকুৰে দেখিছোঁ কি আৰু সেই কাৰণে মই চব কথা গম পাইছোঁ দেউতা তুমি বাক বেছি ভাল পোৱা নে মোক বেছি ভাল পোৱা দুইজনীকে ভাল পাওঁ এজনী কোৱাচোন মাক দেউতাকৰ কাৰণে সকলো সন্তান সমান মৰমৰ
সমান মৰমৰ যদি বাটকৈ মই কিয় বেছি গালি খাওঁ তই যে উৎপতীয়া ঘৰৰ সৰুবোৰ উৎপতীয়াই হয় ছোৱালী অৱস্থাতে উৎপাত কৰিল বোৱাৰী হ'লে গহীন গম্ভীৰ হ'ব লাগিব মই ভাত চাহ একোৱে বনাব নাজানো মই বিয়া নহওঁ দেই কি মই বিয়া হ'লেও যৌতুকত মাক লগত লৈ যাব লাগিব নহ'লে গৃহপ্ৰৱেশৰ পিছদিনাই মোক ঘৰত থৈ যাব তেনেহ'লে মাৰৰ পৰা ঘৰৰ কাম কাজবোৰ শিকি নলয় কিয় ছোৱালী মানুহে পঢ়া শুনাৰ উপৰিও ঘৰৰ কাম কাজো জানিব লাগে তেতিয়া আৰু ভৱিষ্যতলৈ কোনো চিন্তা নাই মই বাৰ নিচিনাও নহ'লো মাৰ নিচিনাও নহ'লো পাকঘৰৰ কাম কৰি মই একদম ভাল নাপাওঁ সেইকাৰণে মোক বিয়া দি উলিয়াই দিয়াৰ কথা তুমি কেতিয়াও নাভাবিবা দেউতা বা আৰু মই দুয়োজনী বিয়া হৈ গ'লে তোমালোকক কোনে চাব দেউতা সেইকাৰণে মই সদায় এইখন ঘৰতে থাকিম এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত